নমস্কাৰ। আজি এটা বিশেষ বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ। বৰ্তমান উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি আছে আৰু মেট্ৰিক পৰীক্ষাও চলি আছে। এতিয়া 5 তাৰিখে শিক্ষা বিষয়ৰ পৰীক্ষা আছে। এতিয়া এইবাৰ আমি দেখিছোঁ যে প্ৰশ্নসমূহ মাত্ৰ নলেজ লেভেলতে নাৰাখি ওপৰ লেভেললৈ অৰ্থাৎ আণ্ডাৰষ্টেণ্ডিং স্কিল বা এনালাইচিছ, চিন্থেচিছ, ইভেলুৱেশ্যন কেইটা পৰ্যায়লৈকে প্ৰশ্নসমূহ অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা গৈছে। গতিকে যিসকলে শিক্ষা বিষয়ত ভাল নম্বৰ আশা কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। এতিয়া ডাইৰেক্ট কুৱেশ্যনটো আহিবই চিলেবাছৰ ভিতৰত, কিন্তু প্ৰশ্নসমূহ অৱতাৰণা কৰোঁতে অকণমান ক্ৰিটিকেল কৰি দিব পাৰে। এনচাৰসমূহ হয়তো কিতাপতে আছে, কিন্তু প্ৰশ্নসমূহ অকণমান ক্ৰিটিকেল লেভেললৈ নি কৰিব পাৰে, যাতে ছাত্ৰ ছাত্ৰীয়ে ফটককৈ উত্তৰটো কি হ'ব ধৰিব নোৱাৰে বা ডাইৰেক্টলি এনচাৰটো লিখাৰ পৰা লিখিবলৈ অলপ অসুবিধা আহি পৰে। এতিয়া আমি অধ্যায় অনুসৰি চাওঁ যে কেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। প্ৰথম অধ্যায়ত আছে স্বাধীনোত্তৰ কালত ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ। এতিয়া ইয়াত এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান সময়ত বা সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষ বা অসমত মাধ্যমিক শিক্ষাৰ বিকাশ কেনেধৰণৰ হৈছে বুলি তুমি ভাবা, আৰু ইয়াত সমস্যা আছেনে, বা এই সমস্যাসমূহ সমাধানৰ কাৰণে তুমি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা। ইয়াৰ প্ৰশ্নসমূহৰ উত্তৰ কিতাপতে দিয়াই আছে, তাকে সাম্প্ৰতিক সময় বা তুমি কেনেধৰণে আগবঢ়াবা এনেধৰণে প্ৰশ্নটো অকণমান ক্ৰিটিকেল কৰি দিব পাৰে। দ্বিতীয় অধ্যায়ত আছে অগতানুগতিক শিক্ষা। এতিয়া অগতানুগতিক শিক্ষাটো দ্বিতীয় অধ্যায়তো তেনেধৰণৰ এটা প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত অগতানুগতিক শিক্ষা বা দূৰ শিক্ষা বা মুক্ত শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি তুমি ভাবানে? তোমাৰ মতামত আগবঢ়োৱা। এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। তৃতীয় অধ্যায়ত আছে শিক্ষাত নতুন ধাৰা। ইয়াত বিভিন্ন নতুন ধাৰাসমূহ আছে, কাৰেণ্ট ট্ৰেণ্ডসমূহ আছে। এতিয়া পৰিৱেশীয় শিক্ষাত তেনেধৰণৰ এটা প্ৰশ্ন হ'ব পাৰে যে পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বা অসম সফল হ'ব পাৰিছেনে? যদি পৰা নাই, পৰিৱেশ প্ৰদূষণ ৰোধৰ কাৰণে তুমি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা, এনেধৰণৰ হ'ব পাৰে। বা পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত পৰিৱেশীয় শিক্ষাৰ ভূমিকা ব্যাখ্যা কৰা, এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। তাৰপিছত ইয়াত আছে জনসংখ্যা শিক্ষা। এতিয়া জনসংখ্যা শিক্ষাটো এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে ভাৰতবৰ্ষ বৰ্তমান জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত কিমান নম্বৰ স্থানত আছে, আৰু জনসংখ্যা ৰোধৰ ক্ষেত্ৰত ভাৰতবৰ্ষ সফল হৈছেনে? যদি হোৱা নাই, তেনেহ'লে তুমি জনসংখ্যা ৰোধৰ বাবে তুমি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা, বা জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা সমস্যাসমূহ সমাধানৰ কাৰণে তুমি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা, এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। তাৰপিছত আহিলে শাৰীৰিক শিক্ষা। শাৰীৰিক শিক্ষাও তেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান সময়ত বিদ্যালয়ত শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবানে? তোমাৰ মতামত আগবঢ়োৱা। এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। নেক্সট হৈছে মূল্যবোধৰ শিক্ষা। এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান ভাৰতবৰ্ষত বা অসমত নৱপ্ৰজন্মৰ মাজত মূল্যবোধৰ অৱক্ষয় ঘটিছে বুলি কোৱা হয়। তুমি এই কথাত সহমতনে? বা মূল্যবোধৰ অৱক্ষয় ৰোধ কৰিবৰ কাৰণে তুমি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা, বা বিদ্যালয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে
কেইটামান উদাহৰণ দিয়া বা তোমাৰ ভাষাত লিখা বা মতামত আগবঢ়োৱা, এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। তাৰপিছত এটা প্ৰশ্ন বিষয়টো হৈছে মহিলা সবলীকৰণৰ বাবে শিক্ষা। তাতো তেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে মহিলা বৰ্তমান সময়ত অসম বা ভাৰতত মহিলাসকলৰ সবলীকৰণ হৈছে বুলি ভাবানে, বা কি কি ক্ষেত্ৰত মহিলাসকল সবল হৈ উঠিছে, বা মহিলা সবলীকৰণৰ বাবে চৰকাৰে কেনেধৰণৰ, ভাৰত চৰকাৰে বা অসম চৰকাৰে কেনেধৰণৰ আঁচনিসমূহ গ্ৰহণ কৰিছে, কেইখনমান আঁচনিৰ নাম লিখা, বা এই আঁচনিসমূহৰ ফলপ্ৰসূতা কিমান হৈছে বুলি ভাবা বা কিমান দূৰ সফল হৈছে বুলি ভাবা, তোমাৰ ভাষাত লিখা বা তোমাৰ মতামত আগবঢ়োৱা, এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। তাৰপিছত ৪ৰ্থ অধ্যায়ত আছে শিকন, লাৰ্ণিং। ইয়াতো এনেধৰণৰ এটা প্ৰশ্ন হ'ব পাৰে যে প্ৰাথমিক শিক্ষা বা মাধ্যমিক শিক্ষা বা উচ্চ শিক্ষালৈ নাযাওঁ, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ ভিতৰতে হ'ব পাৰে যে প্ৰাথমিক বা মাধ্যমিক শিক্ষাৰ বাবে শিকনৰ ক্ষেত্ৰত কোনটো পদ্ধতি বেছি সফল হৈছে বুলি তুমি ভাবা আৰু কিয়, এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। তাৰপিছত আহিলে পঞ্চম অধ্যায়ত স্মৃতি, বিস্মৃতি, মনোযোগ আৰু আগ্ৰহ। ইয়াতো তেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ প্ৰতি আগ্ৰহ কমিছে বুলি ভাবা নেকি? যদি ভাবা তেনেহ'লে শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক বা বিষয়বস্তুৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক আগ্ৰহী কৰি তুলিবৰ বাবে বা মনোযোগ বৃদ্ধি কৰিবৰ বাবে তুমি কেনেধৰণৰ উপায় অৱলম্বন কৰিবা, বা তুমি যদি এজন শিক্ষক হোৱা তুমি কেনেধৰণৰ উপায় অৱলম্বন কৰিবা। তেনেকৈ উত্তৰখিনি আছে তাতে কিতাপতে, কিন্তু প্ৰশ্নটো অকণমান ক্ৰিটিকেল ধৰণে দিব পাৰে বুলি মই ভাবিছোঁ। দিবই বুলি নকওঁ, কিন্তু এনেধৰণৰ 2-এটা প্ৰশ্ন হ'ব পাৰে। গতিকে সম্ভাৱ্য গোটেইকেইটা ইউনিটৰ পৰা 2-এটা প্ৰশ্ন মই চাই দিছোঁ। তাৰপিছত মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। এইটো হ'ব পাৰে যে বৰ্তমান যিহেতু প্ৰতিযোগিতাৰ দিন, গতিকে এই প্ৰতিযোগিতাৰ দিনত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি ভাবা নেকি? আৰু যদি অৱনতি ঘটিছে তেনেহ'লে এই মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বা মানসিক স্বাস্থ্যৰ উন্নতিৰ কাৰণে তুমি বিদ্যালয়ত কেনেধৰণৰ উপায় অৱলম্বন কৰিবা, কেইটামান তাৰে কথা আগবঢ়োৱা বা কেইটামান উদাহৰণ দিয়া, তেনেধৰণৰ হ'ব পাৰে। তাৰপিছত আহিলে শৈক্ষিক পৰিসংখ্যা বিজ্ঞান। ইয়াত ইমান ইনডাইৰেক্ট কুৱেশ্যন বা ক্ৰিটিকেল